বাতৰি ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম ডেকা। মিত্ৰতা টাউন লাগিব নেকি অসমৰ ৰাজনীতিৰ তাক লৈ এই মুহূৰ্তত এটা ডাঙৰ পলিটিকেল আপডেট আহি পৰিছে। কাৰণ ইতিমধ্যেই দুই ভাগত বিভক্ত হোৱাৰ ইংগিত হাগ্ৰামা মহিলাৰীৰ BPF দল। আৰু ইতিমধ্যে এই কথা স্বীকাৰ কৰিছে পৰ্বতঝোৰাৰ এক প্ৰকাৰ নিৰ্বাচনত 26ৰ নিৰ্বাচনত পৰ্বতঝোৰা সমষ্টিত BPFৰ প্ৰাৰ্থীগৰাকীৰ পৰাজিত হোৱাৰ পিছতেই এতিয়া এক প্ৰকাৰ নৱ BPF আৰু পুৰণি BPFৰ মাজত সংঘাত হৈ থকা বুলি মতানৈক্য থকাৰ কথা ইতিমধ্যে অন কেমেৰা স্বীকাৰ কৰিছে EM মুনমুন ব্ৰহ্মই। এই মুহূৰ্তত প্ৰথমে আমি দেখুৱাই লৈছোঁ EM মুনমুন ব্ৰহ্মৰ এই ভাষ্য, যি ভাষ্যই স্পষ্ট ইংগিত দিয়ে দুই ভাগত বিভক্ত হোৱাৰ ইংগিত বহন কৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দল। এই মুহূৰ্তত আমি EM মুনমুন ব্ৰহ্মৰ সেই ভাষ্য প্ৰথমেই আগবঢ়াইছোঁ। সেই ব্যক্তিবিলাক গৈ পেলাই কিছুমান অসৎ উপায়েৰে এখেতসকলে কোনো প্ৰাইমাৰী BPF তথা কোনো ডিষ্ট্ৰিক্ট BPFক নজনোৱাকৈ এখেতসকলে চেয়াৰমেন লৈ আহিছে বুলি মই পিছ মুহূৰ্তত অৱগত হৈছোঁ। আৰু ইতিমধ্যে আমাৰ দলত যিবিলাক সদস্য আছিলে সেই ব্যক্তিবিলাক গৈ পেলাই এয়া শুনিলে এগৰাকী EM BPFৰ EM এইগৰাকী মুনমুন ব্ৰহ্মৰ ভাষ্যৰ পৰা জল পট পৰ্বতঝোৰাত BPFৰ প্ৰাৰ্থীগৰাকীয়ে 26ৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতেই এতিয়া এক প্ৰকাৰ দুই ভাগত বিভক্ত হোৱাৰ দিশে BPF আৰু হাগ্ৰামা মহিলাৰীৰ BPFত এতিয়া ফাট মেলিছে নেকি, তাক লৈ এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্নবোধক আৰু ইয়াৰ লগে লগে এটা ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। যিহেতু হাগ্ৰামা মহিলাৰীৰ BPF বৰ্তমান বিজেপি অৰ্থাৎ NDA মিত্ৰজোঁটত আছে, গতিকে BPF যদি দুই ভাগত বিভক্ত হয় তেতিয়াহ'লে মিত্ৰতাত আউল লাগিব নেকি, বিৰোধী যিদৰে এক প্ৰকাৰ আউল লাগিব বুলি প্ৰশ্ন উত্থাপন হৈছে। সমান্তৰালভাৱে কিন্তু NDAৰ মিত্ৰজোঁট বিজেপি মিত্ৰজোঁটতো এক প্ৰকাৰ মিত্ৰতাৰ ক্ষেত্ৰত আউল লাগিব নেকি, তাক লৈ কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক। কাৰণ আমি যদি চাওঁ আজিৰ তাৰিখত BPFৰ বহু কেইগৰাকী বিধায়ক কিন্তু মিত্ৰতাত আছে, বিজেপিৰ সৈতে মিত্ৰতাত আছে। এই মুহূৰ্তত অৰ্থাৎ চৰকাৰ গঠন কৰাত তেওঁলোকৰ ভূমিকা আছে। যদিহে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন এই BPF দুটা ভাগত বিভক্ত হয় তেতিয়াহ'লে কোনোবাখিনিত এই সংঘাতৰ ফলশ্ৰুতিত চৰকাৰৰ এক প্ৰকাৰ জংক পংক লাগিব পাৰে নেকি, মিত্ৰতাত আউল লাগিব পাৰে নেকি, BPFৰ বিধায়কৰ সংখ্যা কমি যোৱাৰ লগে লগেই বা হ্ৰাস পোৱাৰ লগে লগেই এক প্ৰকাৰ NDA মিত্ৰজোঁটৰ ফালৰ পৰা BPFক হয়তো এক প্ৰকাৰ বাহিৰ কৰি দিয়াৰ তেনেকুৱা পৰিস্থিতিৰ সূচনা হ'ব পাৰে নেকি বুলি এই মুহূৰ্তত ৰাজনৈতিক মহলত একাংশই চৰ্চা অব্যাহত ৰাখিছে। সেয়া যি কি নহওক আমি চৰ্চা কৰিব লাগিব হাগ্ৰামা মহিলাৰীৰ অতীতক। আমি যদি চাওঁ তেতিয়াহ'লে কংগ্ৰেছৰ শাসনকাল, মুখ্যমন্ত্ৰী তেতিয়া তৰুণ গগৈ, আৰু তৰুণ গগৈ কাৰ্যকালত দেখা গৈছিল এইজন হাগ্ৰামা মহিলাৰী এক প্ৰকাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাত আছিল। তাৰ পিছত যেতিয়া কোনোবাখিনিত কালক্ৰমত হাগ্ৰামা মহিলাৰীৰ পৰিৱৰ্তে UPPLৰ প্ৰমোদ বড়ো হাইলাইট হ'ল, লাইমলাইটত আহিল, আৰু BTCৰ চিফ হ'ল প্ৰমোদ বড়ো, আৰু প্ৰমোদ বড়ো NDA মিত্ৰজোঁটত আহিল। আৰু তাৰ পিছতেই প্ৰমোদ বড়োক পুনৰ এবাৰ BTCত এক প্ৰকাৰ ধূলিসাৎ কৰি দিয়া হ'ল, ধূলিসাৎ হৈ পৰিল UPPL। ফলশ্ৰুতিত হাগ্ৰামাৰ উত্থান ঘটিল। কিন্তু প্ৰশ্ন হয় এইজন হাগ্ৰামা মহিলাৰী শাসনৰ গাদীৰ বাবে যিকোনো কাম কৰি দিব পাৰে। যিজন হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰীগৰাকীক তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছিল, হিমন্ত বিশ্ব শৰ্মাক পিকনিক খাবলৈ এক প্ৰকাৰ কটাক্ষ কৰিছিল, আমন্ত্ৰণ জনাইছিল, সেইজন হাগ্ৰামা মহিলাৰীয়ে এতিয়া সেইজন হিমন্ত বিশ্ব শৰ্মাৰ সৈতেই চৰকাৰত আছে আৰু এতিয়া এক প্ৰকাৰ BTCৰ চিফ হৈ আছে। কিন্তু প্ৰশ্ন হয় হাগ্ৰামা মহিলাৰীৰ BPF সঁচাকৈয়ে দুই ভাগত বিভক্ত হ'ব নেকি? যদি দুই ভাগত বিভক্ত হয় তেতিয়াহ'লে এক প্ৰকাৰ মিত্ৰতাত NDA মিত্ৰজোঁটৰ ক্ষেত্ৰতো আউল লাগিব নেকি? আৰু এই BPFৰ আউলেই কোনোবাখিনিত চৰকাৰৰ এক প্ৰকাৰ থৰক বৰক কৰিব নেকি? বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনকো এক প্ৰকাৰ থৰক বৰক অৱস্থালৈ লৈ যাব নেকি? তাক লৈ কিন্তু চৰ্চা অব্যাহত আছে। কাৰণ পুনৰবাৰ কৈছোঁ এইবাৰ 26ৰ নিৰ্বাচনত BPFৰ ফালৰ পৰা হাগ্ৰামা মহিলাৰীৰ
BPFৰ ফালৰ পৰা বহু কেইগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হৈছিল সমান্তৰালভাৱে পৰ্বতজোৰাতো এগৰাকী BPFৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছিল কিন্তু সেই পৰ্বতজোৰাৰ পৰা BPFৰ প্ৰাৰ্থীগৰাকী পৰাজিত হ'ল আৰু BPFৰ প্ৰাৰ্থীগৰাকী পৰ্বতজোৰা সমষ্টিত পৰাজিত হোৱাৰ ঠিক পিছতেই এক প্ৰকাৰ মতানৈক্যৰ সৃষ্টি হৈছে BPF আৰু পুৰণি BPFৰ মাজত কাৰণ দেখা গৈছে BPF বুলি সেইসকলক কোৱা হৈছে যেতিয়া BTCৰ পৰা এক প্ৰকাৰ থান বান হৈ পৰিল ধুলিচাত হৈ পৰিল প্ৰমোদ বড়োৰ UPPL আৰু সেই UPPLৰ পৰা বহু লোক বহু ৰাজনৈতিক নেতা বহু UPPL নেতা BPFত আহি যোগ দিলে অৰ্থাৎ BPFলৈ এতিয়া UPPLৰ আগমন ঘটাৰ UPPLৰ একাংশ নেতাৰ আগমনেই BPFৰ এই সংঘাতৰ সূত্ৰপাত কৰিছে নেকি তাক লৈ চৰ্চা অব্যাহত আছে বিজেপিত যেদৰে কংগ্ৰেছৰ পৰা একাংশ আহি একে ৰাতিয়েই প্ৰাৰ্থিত্ব লৈ এতিয়া বিধায়ক হৈছে সেয়া লাগিলে ভূপেন বৰাই হওক প্ৰদ্যুৎ বৰদলৈ হওক নাইবা তেনেকুৱা XYZ যোনেই নহওক যিয়েই নহওক কিয় কিন্তু দেখা গৈছে বিজেপিত যিদৰে বিজেপি আৰু পুৰণি বিজেপিৰ এক সংঘাতৰ এক প্ৰকাৰ সূত্ৰপাত হোৱা বুলি ৰাজনৈতিক মহলত চৰ্চা হয় সমান্তৰালভাৱে কিন্তু এতিয়া BPFতো BPF আৰু পুৰণি BPFৰ মাজত এক প্ৰকাৰ সংঘাত স্পষ্ট হৈ পৰাৰ কথা আজি স্বীকাৰ কৰিছে BTCৰ EM এইগৰাকী মুনমুন ব্ৰহ্মই আৰু যদি সেয়াই হয় তেতিয়াহ'লে কোনোবাখিনিত যিহেতু BPFেও এক প্ৰকাৰ চৰকাৰ গঠনত বিশেষভাৱে ভূমিকা অৱলম্বন কৰিছে তেনেস্থলত BPF যদি দুই ভাগত বিভক্ত হয় এক প্ৰকাৰ মিত্ৰতাৰ পৰা BPF ওলাই যাবলগীয়া পৰিস্থিতি আহিব নেকি বা চৰকাৰ গঠনৰ ক্ষেত্ৰত চৰকাৰ এক প্ৰকাৰ নতুনকৈ গঠন কৰিবলগীয়া পৰিস্থিতি হ'ব নেকি চৰকাৰ থৰক বৰক হ'ব নেকি ভঙা পতা হোৱাৰ সম্ভাৱনা থাকিব নেকি তাক লৈ কিন্তু ৰাজনৈতিক মহলত ইতিমধ্যে চৰ্চা অব্যাহত আছে আমি পুনৰবাৰ BTCৰ এইগৰাকী মুনমুন ব্ৰহ্মৰ ভাষ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ কাৰণ এইগৰাকী মুনমুন ব্ৰহ্মৰ ভাষ্যত স্পষ্টকৈ কৈছে যে প্ৰবতজোৰাত BPFৰ প্ৰাৰ্থীগৰাকীৰ এক প্ৰকাৰ পৰাজিত হোৱাৰ পিছতে এতিয়া দুই ভাগত বিভক্ত হোৱাৰ দিশে মতানৈক্য ইতিমধ্যেই সূত্ৰপাত হৈছে BPF আৰু পুৰণি BPFৰ মাজত এই মুহূৰ্তত পুনৰ এবাৰ মুনমুন ব্ৰহ্মৰ সেই ভাষ্য দেখুৱাই এই প্ৰতিবেদনৰ পৰা মই প্ৰাঞ্জল প্ৰতিমা ইমানতে বিদায় লৈছোঁ চাই থাকিব আপোনাৰ আদৰৰ চেনেল লেংডন বাতৰি ধন্যবাদ সেই ব্যক্তিবিলাক গৈ পেলাই কিছুমান অসৎ উপায়েৰে এখেতসকলে কোনো প্ৰাইমাৰী তথা কোনো প্ৰাইমাৰী BPF তথা কোনো ডিষ্ট্ৰিক্ট BPFক নজনোৱাকৈ এখেতসকলে চেয়াৰমেন লৈ আহিছে বুলি মই পিছ মুহূৰ্তত অৱগত হৈছোঁ আৰু ইতিমধ্যে আমাৰ দলত যিবিলাক সদস্য আছিলে সেই ব্যক্তিবিলাক গৈ পেলাই কিছুমান অসৎ উপায়েৰে এখেতসকলে কোনো প্ৰাইমাৰী তথা কোনো প্ৰাইমাৰী BPF তথা কোনো ডিষ্ট্ৰিক্ট BPFক নজনোৱাকৈ এখেতসকলে